নামি যাবলৈ অনুৰোধ জনাইছোঁ যিহেতু আমাৰ সংগীতৰ অনুষ্ঠান শেষ হৈছে আৰু এইখিনিতে মই এজন ডিমৰীয়াৰে ল'ৰা হিচাপে মোৰ দায়িত্ব আছিলে আমি দাদাক সদায় এনেকৈ জীয়াই ৰাখিব লাগিব সেয়েহে আমাৰ গুৱাহাটী শিল্পী সমাজে লগ লাগি আজি এই অনুষ্ঠানটো কৰিলোঁ গতিকে সকলো আমাৰ শিল্পী সমাজক যদিও দাদাৰ ওচৰত ধন্যবাদ দিব নালাগে তথাপিতো ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ মই যাক পাৰোঁ তেনেকৈ গ্ৰুপটো বনাই এড কৰিছিলোঁ আৰু সকলোৱে আজি আহি উপস্থিত হৈছে আৰু ভাওনা আছে সকলোৱে ভাওনা চাই যাওক আৰু বৌ ইয়াত বহিব বৌয়ে ভাওনা চাব গতিকে সকলোকে ধৈৰ্য ধৰি ভাওনা চাবলৈ আমি অনুৰোধ জনাইছোঁ শান্তি বজাই ৰাখিব হেল্ল' সকলো কলা কৌশলীক আমি মঞ্চৰ পৰা বিদায় দিছোঁ নমস্কাৰ জ্ঞাপন কৰিছোঁ সকলোকে জুবিন দা হয় এবাৰ উকি এটা মাৰিব দিছোঁ জয় জুবিন দা আচলতে সকলোৱে অলৰেডি আপোনালোকে সাংঘাতিক কাম এটা কৰিছে আচলতে আমাৰ কৰ্তব্য নহয় আমাৰ ধৰ্ম হেছটেগ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে দিছে কিন্তু যিসকলে এতিয়াও দিয়া নাই লিখা নাই সকলোকে অনুৰোধ কৰিছোঁ হেছটেগ দি পেলাই জাষ্টিছ ফৰ জুবিন গাৰ্গ যাতে আপোনালোকে লিখে ছ'চিয়েল মিডিয়াত সেইটো আমাৰ এতিয়া ধৰ্ম হৈ পৰিছে আৰু বহুতে ভুলকৈ লিখিছে কিছুমানে জেটো জে বুলি লিখিছে আচলতে আৱেগত হৈ যায় খুবত আছে একোৰে জুই জ্বলি আছে নহয় ৰাইজ আমাৰ মনত আছেনে এই জুই আজীৱন জ্বলি থাকিব যেতিয়ালৈকে ন্যায় নাপাওঁ